আমিনগাঁও কাজিৰঙাৰ কাছ স্মাগলিং কাজিৰঙাৰ পৰা বহি ৰাজ্যলৈ দুষ্প্ৰাপ্য কাছ সৰবৰাহ ছত্তীশ গড়ৰ দুগৰাকী ব্যক্তিয়ে সৰবৰাহ চেষ্টা কৰে দুষ্প্ৰাপ্য ইণ্ডিয়ান ফ্লেপচেল কাছ আমিনগাঁৱৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত আমিনগাঁও আৰক্ষী আৰু বন বিভাগে দুষ্প্ৰাপ্য কাছটো উদ্ধাৰ কৰাৰ লগতে আটক কৰে সৰবৰাহকাৰী দুগৰাকীক সন্তোষ চৌহান আৰু সুনু সাহাক আটক কৰি বন বিভাগে আৰম্ভ কৰিছে তদন্ত CG07 CP2417 নম্বৰৰ ট্ৰাকখনেৰে সৰবৰাহ চেষ্টা কৰিছিল দুষ্প্ৰাপ্য কাছটো আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা আৰু বন বিষয়া ইনাল হকৰ নেতৃত্বত চলিছিল এই অভিযান কাজিৰঙাৰ পৰা দুষ্প্ৰাপ্য ইণ্ডিয়ান ফ্লেপচেল টাৰ্টলটা দুজন ব্যক্তি তেওঁলোক ছত্তীশগড়ৰ বাসিন্দা হয় তেওঁলোকে কঢ়িয়াই আনি থাকোঁতে আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সন্মুখত আমিনগাঁও আৰক্ষী চকীৰ সহযোগত ইয়াক উদ্ধাৰ কৰা হয় আৰু লগতে মানুহ দুজনক কাছটো জব্দ কৰা হয় মানুহ দুজনকো মানে আমি গ্ৰেপ্তাৰ কৰি লওঁ এতিয়া লিগেল প্ৰচিডিউৰৰ কাৰণে আমি আগবাঢ়িম নিশ্চয় তেওঁলোকে সৰবৰাহ কৰিব এইটো বহিৰাজ্যলৈ সৰবৰাহৰ কাৰণে তেওঁলোক ছত্তীশগড়ৰ ব্যক্তি দুজন সাংসাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাটো টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com